হেল্ল' এভৰিৱান, তোমালোকৰ যোনটো CW 2025ৰ এক্সাম আছে তাৰ আজি নটিচ ওলালে যে কেতিয়াবা তোমালোকৰ ফৰ্ম ফিল আপ আছে। ইয়াত তোমালোকে দেখিছা যে 5 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ ষ্টাৰ্ট হৈ যাব অনলাইন এপ্লিকেশ্যনটো। যোনটো ফিল আপ হয় 27 ফেব্ৰুৱাৰীটো শেষ হৈ যাব। তাৰ পৰা তোমালোকৰ এক্সাম হ'ব 27 এপ্ৰিলত। চ' এতিয়া কথাটো হ'ল এইবাৰ তোমালোকৰ এক্সামটো বহুত সোনকালেই হ'ব আৰু লগতে যোনটো তোমালোকৰ আপাৰ এজ লিমিট আছিলে সেইটো এইবাৰ দেয়াৰ ইজ ন' আপাৰ এজ লিমিট বুলি দিছে। আগতে এইটো যোনটো 21 ইয়াৰ্ছ আছিলে। সেইকাৰণে এটা কথা ভাল হ'ব যে তোমালোক যিসকলে এজ ক্ৰাইটেৰিয়াটো মানে পাৰ হৈ গৈছিল, ত' তেওঁলোকেও এইবাৰ মানে দিব পাৰিবা। কোনোবা যদি মেডিকেলৰ আছিলা বা JW আছিলা, ত' তেওঁলোকেও দিব পাৰিবা। অসমৰ যোনটো CW হয় বা এতিয়া যোনসকলে পঢ়ি আছা তেওঁলোকেও দিব পাৰিবা। চ' এইটো এটা তোমালোকৰ কাৰণে ভাল অপৰচুনিটি হয় যে তোমালোকে এতিয়া টাইম থাকোঁতেই, যিহেতু ফেব্ৰুৱাৰী আৰু মাৰ্চটোৱে আছে, তাৰপিছত তোমালোকে পৰীক্ষা হ'বই, তাৰপৰা তোমালোকে ধুনীয়াকৈ সোমাব পাৰিবা। আৰু প্ৰিপেৰেশ্যনটো তোমালোকৰ ষ্টাৰ্ট কৰি দিয়া আৰু লগতে ফৰ্ম ফিল আপখিনি সময়মতে কৰি ল'বা, শুদ্ধকৈ কৰি ল'বা। আৰু এক্সাম তোমালোকৰ 27 এপ্ৰিলত। ভৱিষ্যতে কেতিয়াবা লগ পাবও পাৰোঁ, তেতিয়ালৈকে বাই বাই।